যেতিয়া আমাৰ অসমত ডাঙৰ চেলিব্ৰিটি ডাঙৰ পলিটিচিয়ান যেনেকৈ আমাৰ ৰাহুল গান্ধী নৰেন্দ্ৰ মোদী ইফালে ইণ্টাৰনেশ্যনেল চেলিব্ৰিটি পোষ্ট মেলন হৈ গ'ল, ইফালে আমাৰ মেছি হৈ গ'ল, কলকাতাত আহি গ'ল। তো এই ডাঙৰ চেলিব্ৰিটি হওক পলিটিচিয়ানবিলাক হওক আমাৰ ভাৰতলৈ বা আমাৰ অসমলৈকে আহিলে আমাৰ লাভ কি বা আমাৰ অসমলৈকে আহিলে আমাৰ লোকচান কি লাভ কি। তো মোদী আহিল, মোদী আহি কিনে নতুনকৈ যিটো মানে আছে এয়াৰপৰ্ট আছে, তো সেই এয়াৰপৰ্টটো ইনঅগৰেট কৰি গ'ল। এতিয়া তেওঁলোক আহিল, আমাৰ অসমৰ লাভ কি হ'ল বা আমাৰ অসমৰ লোকচান কি পইণ্টত হ'ল। চাওক, যেতিয়া আমাৰ ডাঙৰ পলিটিচিয়ানবিলাক আমাৰ অসমলৈকে আহে, মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী, তেতিয়া আমাৰ অসমৰ যিবিলাক মানে প্ৰথম মই লাভখিনি কৈছোঁ, আমাৰ অসমৰ কি লাভ হয়, তাৰপিছত মই অসমৰ লোকচানখিনি কৈ যাম। এতিয়া আমাৰ লাভ প্ৰথমতে হয় যে আমাৰ যি অসমৰ মানে মেইন যি সমস্যা আছে, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ হওক, আমাৰ হেল্থৰ হওক, আমাৰ এডুকেশ্যনৰ হওক, তো সেই সকলোবিলাক মানে যি প্ৰব্লেম আছে বা যি আমাৰ অসুবিধা আছে, সেই অসুবিধাবিলাক ডাইৰেক্ট আমি তেখেতক আমি ডাইৰেক্ট ফেচ টু ফেচ আমি ডাইৰেক্ট তেখেতক জনাব পাৰোঁ যেতিয়া আমাৰ অসমলৈকে আহে। তাৰপিছত সেই তাৰে ওপৰত তেওঁলোকে ধুনীয়াকৈ কাম কৰিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে ডেভেলপমেণ্ট কৰিলে, এডুকেশ্যন হেল্থ এইবিলাক ডেভেলপমেণ্ট কৰিলে, এইবিলাকৰ লাভ হ'ল। আৰু লগতে লাভ এনেকুৱা কি আছে, যেতিয়া আমাৰ সঘনে আমাৰ অসমলৈকে আহি থাকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেতিয়া এই অসমলৈকে আহি থাকিলে মানে কি হয়, যিটো আমাৰ চেণ্ট্ৰেল আছে, চেণ্ট্ৰেল গভমেণ্ট আছে বা আমাৰ চেণ্ট্ৰেলৰ যিবিলাক মানুহ আছে আমাৰ ভাৰতৰ বাহিৰৰ ষ্টেটৰ, তো সেই বাহিৰৰ ষ্টেটৰ মানুহবিলাকৰ এটেনশ্যনটো আহে আমাৰ অসমলৈকে। চাওক, যেতিয়া প্ৰধানমন্ত্ৰী যেতিয়া আমাৰ অসমলৈকে আহি থাকিব, বাহিৰৰ মানুহ অভিয়াছলি মানে এটেনশ্যন আহিব অসমৰ ওপৰত। তেতিয়া অসমৰ প্ৰতি তেওঁলোকৰ এটা কিউৰিয়চিটি আহিব, অসমত অহা, অসমৰ বিষয়ে জনাৰ। লগতে তেওঁলোকে যেতিয়া টুৰিজিম, যেতিয়া তেওঁলোকে অসম ভ্ৰমণ কৰিবলৈ আহিব, তেতিয়া আমাৰ অসমৰে লাভ হৈছে। আমাৰ অসমত আছে কাজিৰঙা, মানাহ, তো এনেকৈ ডাঙৰ আমাৰ ইণ্টাৰনেশ্যনেল মানে নেশ্যনেল পাৰ্ক আছে। তো সেই নেশ্যনেল পাৰ্কবিলাক যেতিয়া তেওঁলোকে চাবলৈ আহিব, তেতিয়া সেই যেতিয়া বাহিৰৰ মানুহবিলাক আমাৰ অসমলৈকে আহিলে আমাৰ ইকনমিটো বুষ্ট হ'ব অসমৰ। কিন্তু যেতিয়া বাহিৰৰ মানে আমাৰ নৰ্থ ইষ্টৰ ফালে, ভাৰতৰ সিফালৰ ষ্টেটবিলাক মানে আমাৰ নৰ্থ ইষ্টৰ ফালে আহিব নোখোজে, ইফালে মণিপুৰ হওক, মণিপুৰ, নাগালেণ্ড, মেঘালয়, তো এই ষ্টেটবিলাক অলপ মানে ভাল চকুৰে নাচায়, ভাল দৃষ্টিৰে নাচায়। তো তেওঁলোকে হিন্দীভাষী লোকবিলাকে আমাৰ এই নৰ্থ ইষ্টক ইমান তাৰমানে গুৰুত্ব নিদিয়ে। কিন্তু যেতিয়া মানে নৰেন্দ্ৰ মোদী যেতিয়া আমাৰ অসমলৈকে আহিব, অসমলৈ আহি থাকিব, তেওঁলোকে যেতিয়া গম পাব যে আমাৰ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী তেওঁলোকে গৈ আছে, তো নিশ্চয় তাত কিবা এটা ভাল আছে অসমত, মানে তো সেনেকৈ কৈ কিনে তেওঁলোক অসমলৈকে আহিব আৰু অসম চাব, অসমত কি চাব লগা বস্তু আছে, গুৱাহাটীতো বহুত এনেকুৱা বস্তু আছে, IIT আছে। তো সেইবিলাক ধুনীয়াকৈ চাই কিনে যেতিয়া টুৰিজিম যেতিয়া আমাৰ অসমলৈকে আহিব, তেতিয়া আমাৰ অসমৰ ইকনমি বুষ্ট হ'ব। এতিয়া এইখিনি মই ক'লোঁ আমাৰ লাভ কি মানে কমিউনিকেশ্যন ভাল হ'ল, আমাৰ আদাৰ ষ্টেটৰ লগত আমাৰ কমিউনিকেশ্যন ভাল হ'ল, আমাৰ ইকনমি বুষ্ট হ'ল। তো এনেকুৱা আমাৰ যি প্ৰব্লেম আছে, সেই প্ৰব্লেমবিলাক আমি ডাইৰেক্টলি তেখেতক মানে প্ৰধানমন্ত্ৰীক আমি ডাইৰেক্ট ক'ব পাৰিলোঁ। সেইবিলাক হ'ল আমাৰ লাভখিনি। এতিয়া আহক আমি লোকচানৰ ফালে আমি যাওঁ। চাওক, ডাঙৰ চেলিব্ৰিটি যে আমাৰ অসমলৈকে আহিব বা পোষ্টমেলত আহি গ'ল এতিয়া, তো এতিয়া আমাৰ মেছি আহি গ'ল, 150 কোটি টকাৰে মেছিক মাতিলে, আৰু মেছি ভাৰতৰ পৰা কি এখন প্ৰতিচ্ছবি দেখি গ'ল কলকাতাত। তো আপোনালোকে নিশ্চয় গম পাইছে যে কলকাতা ষ্টেডিয়ামত কেনেকুৱা এটা পৰিস্থিতি হ'ল, ইমানখিনি টকা মানে টিকট কাটি পিনে মানুহে মেছিক ভালদৰে চাবও নোৱাৰিলে। তো মেছিৰ কথাখিনি আপোনালোকে গম পাইছে নিশ্চয়, আপোনাৰ কি লছ হ'ল, কি হ'ল, আপোনালোকে সম্পূৰ্ণখিনি মেছিৰ কথাখিনি গম পাইছে। এতিয়া আমাৰ অসমৰ কথালৈকে আহোঁ। যেতিয়া বাহিৰৰ এজন ডাঙৰ চেলিব্ৰিটি বা পলিটিচিয়ান যেতিয়া অসমলৈকে আহিব, তো মানে ছিকিউৰিটিৰ ক্ষেত্ৰতে হওক বা মেইনটেনেঞ্চৰ ক্ষেত্ৰতে হওক, আমাৰ অসমৰ মানে কি হয়, অলপমান টকা তাত কিছু টকা তাত খৰচ হৈ যায়। লগতে এটা প্ৰধান কথা আছে, সেইটো হ'ল আমাৰ যিটো আমাৰ মানে প্ৰয়োজনীয়তা বৰ্তমান আমাৰ অসমৰ মানুহখিনিৰ কাৰণে প্ৰধান প্ৰয়োজনীয়তা হ'ল জুবিনদাৰ ন্যায়। যেতিয়া বাহিৰৰ মানুহবিলাক যেতিয়া আমাৰ অসমলৈকে আহি থাকিব, পোষ্টমেলন আহিল, ইফালে আমাৰ মেছি আহিল কলকাতাত, নৰেন্দ্ৰ মোদী আহিল, যেতিয়া ডাঙৰ মানুহবিলাক আমাৰ মানে ইণ্ডিয়ালৈকে বা অসমলৈকে আহি থাকিব, ইণ্টাৰনেশ্যনেল মানুহবিলাক, তেতিয়া কি হ'ব, অলপমান এই যিটো আমাৰ মানে সেই আছে জুবিনদাৰ ন্যায় বিচৰা যিটো আমাৰ কথা এতিয়া বৰ্তমান সকলোকে ন্যায় লাগে, এইটো যেন কিছু ম্লান হৈ অহা দেখিবলৈ পোৱা গৈছে। লগতে মানে মানুহে কি যেন পাহৰি গৈছে, বা আগতে যিমান মানুহে মাত দিছিল জুবিনদাৰ ন্যায়ৰ বিষয়ে, এতিয়া সেই ইমান মাত দিয়া মানুহ মানে ইমান নাই, মানে ইছ্যু ডাইভাৰ্ট হোৱা বুলি যিটো কয়, সেই ইছ্যু ডাইভাৰ্ট হোৱা বুলি কয় এইটো। আৰু লগতে চেণ্ট্ৰেলে যদি আমাৰ অসমৰ ওপৰত যদি অধিকাৰ সাব্যস্ত কৰিব বিচাৰে, এতিয়া চাওক, আমাৰ যি আমাক ধৰি লওক কিবা এটা লগা হ'ল, কিবা এটা বস্তু অসমখনক কিবা এটা প্ৰয়োজন, এতিয়া আমি CM-ক জনাম। কিন্তু
যদি সেই আমাৰ যিকোনো এখন বিল এখন পাছ কৰিব লগা হ'লে লোকসভাত বিল এখন পাছ হয় মেজৰিটি হিচাপত চাবলৈ গ'লে, তো মেজৰিটি চাই কিনে লোকসভাত বিল এখন পাছ কৰে। এতিয়া যদি চেণ্ট্ৰেলে যদি অসমত যদি অধিকাৰ সাব্যস্ত কৰি কিনে লোকসভাত যদি সেই বিলখন যদি পাছ নকৰোঁ বুলি কৈ দিয়ে বা লোকসভাত যদি বিলখন পাছ নহয়, তো সেইবিলাক কথাহে কিছু লোকচানৰ ওপৰত মানে চেণ্ট্ৰেলাইজেশ্যন পাৱাৰ বুলি কয় এইটো। তো চেণ্ট্ৰেলাইজেশ্যন পাৱাৰ যদি আমাৰ অসমত হৈ যায়, মানে অসম চৰকাৰৰ হাতৰ পৰা গৈ কিনে চেণ্ট্ৰেল চৰকাৰৰ হাতত গুচি গ'ল, তো এইবিলাক কথা মানে অলপমান লোকচানৰ ফালে হৈ যায়। যদি আমি চাবলৈ যাওঁ লাভ আছে লোকচানো আছে। আৰু ভিডিঅ'টোৰ শেষত এটাই কথা কৈ যাম, বাংলাদেশত বৰ্তমান যিটো পৰিস্থিতি হৈ আছে, হিন্দু মানে মানুহৰ ওপৰত যিটো পৰিস্থিতি হৈ আছে, তো সেইবিলাক হ'ব নালাগে। তো সেইবিলাক যাতে সোনকালে যাতে ঠিক হৈ যায়, সেইবিলাক হোৱাটো আমি একেবাৰে নিবিচাৰোঁ। ধন্যবাদ।